Hello friends, my eyes are the kitchen blogger for our shop. Adi moi আপোনালোকৰ আগলৈ এটা সদিনাৰ ৰেচিপি লৈছো আমি সাধাৰণতে সদিনা বনাই খাও কিন্তু সদিনাৰ পাতটো খুব কম খাও কিছুমানে খায় বাৰু সবজি বনাই বা তৰকাৰী বনাই কিন্তু আজি মই সদিনাৰ পাতটোৰ সৈতে পৰঠা বনাম বুলি ভাবিছো আটাৰ লগত আপোনালোকৰ আগলৈ ৰেচিপিটো লৈ আহিছো এয়া সব সদিনাৰ পাত और पात खिनि जानिए सदिना पातটো बहुत ভিটামিন থাকে ভিটামিন ই থাকে ভিটামিন 12 থাকে এয়া মই পাতখিনি এনেকে গুছাই লৈছো আসলে কালি আনি থৈ দিয়া হল যে একাৰণে পাতটো অলপ শুকাই পেলে ডালৰ পৰা এৰি গৈছে এনেকে মই গুটেখিনি গুছাই লওঁ এয়া মই সদিনাৰ পাতখিনি ভালকে ধুই ললো আৰু মিহি মিহিকে কাটি লওঁ আৰু লগতে আৰু এটা কথা কওঁ আৰু দুই সকল লোকে মোৰ ভিডিও চাইছে বা চাই ভাল পাইছে এটা কমেন্ট কৰি জনালে ভাল লাগিব আৰু নতুন লোকসকলে যদি মোৰ ভিডিওটো চাইছে বা মোৰ চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে দাঁতিতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন পায় সব মই সদিনাখিনি এনেকে মিহি মিহিকে কাটি ললো ইয়াতে মই এতিয়া অলপ আটা দি দিম এয়া মই এতিয়া সদিনাখিনিৰ ওপৰত কাটি থোৱা সদিনাখিনিৰ ওপৰত এই কাপটোৱে এক কাপ আটা দি দিছো ইয়াতে মই অকমান নিমখ দি দিছো আধা চামুচ জিৰা পাউডাৰ দি দিছো আধা চামুচ ৰেড চিলি পাউডাৰ দিছো आधा चामच या धनिया पाउडर दिसु रेड चिलीটো আসলে দিয়াটো নিজৰ ওপৰত কথা মই অকমান জ্বলা খাই ভাল পাৰ কাৰণে দিসু আৰু অকমান ইয়াতে মই অকমান ৰিফাইন অইল দি দিসু আৰু এখিনি এটা মই ভালকে হানি লম হানি মই এটা ডো বনাই লম এসব মাটাখিনি এনেকে হানি লৈছো এয়া হানি লৈ এতিয়া অকমান দেৰি ঢাক মাৰি থৈ দিম ইয়াতে মই এতিয়া অকমান ঘিউ দি দিছো আৰু ঘিউ দি পেলাই এখিনিতে ঘিউখিনি পেলাই ভালকে সানি লওঁ এয়া ঘিউকণ ভালকে সানি ললো এতিয়া পৰঠা জোখা এনেকে বনাই লওঁ এটা দুটা এনেকে তিনটা এয়া এটা লৈ লৈছো আৰু ইয়াতে অকমান বেলিবৰ কাৰণে মই শুকান আটা লৈ লৈছো আৰু সদিনা পাতটো আসলে বহুতৰ কাৰণে ভাল খাবও লাগে মাজে মাজে সদিনাৰ এনেকে খালে যিবিলাক লৰা ছোৱালী সদিনা নাখায় এনেকেও খাব পাৰি পৰঠা বনাই পেলাই কিছুমানে পালেং পিহা দি পিহিও ল'ব পাৰে কিন্তু মই তেনেকে বনোৱা নাই এনেকে মিহি মিহিকে কাটি লৈছো কাটিবলৈ কিন্তু অকণ টান পাতটো গেছো ইমান ডাঠকে থাকক কাৰণ যিহেতুটো পৰঠাই হ'ব ওকে মই এনেকে বেলি লওঁ
অকণমান শুকান আটা ধৰিলে বেলিবলৈ আচলতে ভাল লাগি নধৰে। হৈ যাব, বেছিকৈ নবনাম মই 3খনেই বনাম কাৰণ খোৱা মানুহ নাই নহয়। ল'ৰাটো আজিও যাব, সৰুটো আজি যাব, ডাঙৰটো গ'লেই। মই গোটেইকেইখন এনেকৈ বেলি ল'লোঁ। আনফালে মই এখন লোহাৰ টাৱা উঠাই দি টাৱাখন গৰম হোৱাত এখন এখনকৈ ভাজিব ধৰিলোঁ। এনেকৈ বনাই খাইছিলোঁচোন, খাই কিন্তু ভাল লাগিব। প্ৰথমতে মই এনেকৈ দুটা চাইড অকল প্ৰথমতে দিছোঁ, নেক্সট মই ইয়াতে অকণমান ঘিউ দি দিছোঁ। ৰিফাইনেল দি বনাব পাৰে, কিন্তু ঘিউ দিলে আচলতে টেষ্টটো ভাল হ'ব আৰু বৰ ধোৱাই নহয় ঘিউ দিলে। বহুত আছিলে পাতৰ চব্জি বনাই খায়। গেছত এখন হৈ গেছত এখনীয়া হৈ গ'ল, এবাৰ থৈ দিছোঁ।